শিৱসাগৰ জিলাৰ দলমুখ চাৰিআলিত প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। শিৱসাগৰৰ নগৰৰ মাছমজিয়াৰ দলমুখ চাৰিআলি ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট, নিউজ আপডেট। অৰ্থনীতিবিদ আছিলে, কিন্তু তেখেতৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতা সাৰথি কৰি আমাৰ ভাৰত চৰকাৰে তেখেতক ৰাজনীতিলৈ আনিলে আৰু বহুত বেয়া এটা পৰ্যায়লৈ গুচি গৈছিলে। আমি যিসকলে জানো, আমি দেখিছিলোঁ, আৰু তেতিয়াই আমি এটা বস্তু দেখিছিলোঁ, তেখেতৰ নেতৃত্বত যিটো উদাৰীকৰণ নীতি, তাৰমানে এনেকুৱা হয়, উদাহৰণ এটা যদি দিওঁ, আজি আমি যদি বীমা খণ্ডতে চাওঁ, আমি LIC দেখিছিলোঁ, কিন্তু ক্ৰমান্বয়ে আমি বিভিন্ন ধৰণৰ আৰু কোম্পানীবিলাক দেখিবলৈ পালোঁ, যেনেকৈ টাটাৰ লগত AIG বা আপোনাৰ মেক্স লগত লাইফ, এনেকৈ কৰি বিভিন্ন যেনেকৈ কোম্পানীবিলাক আমি যেনেকৈ দেখিছোঁ, আৰু বা বিভিন্ন যেনেকৈ Amway হওক বা অৰিফ্লেমে হওক বা তেনেকুৱা আৰ্বাৰ লাইফে হওক, তেনেকুৱা কোম্পানীবিলাকে ভাৰতত সোমাব পাৰিছিলে। এনেকৈ ধৰণৰ যিটো উদাৰীকৰণ সকলোৱে জানো, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তেখেত প্ৰায় 92 বছৰ বয়সত আমাৰ মাজৰ পৰা লীলা সম্বৰণ কৰিছে। তেখেতৰ বিষয়ে ক'বলৈ গ'লে বহুতো কথাই ক'বলগীয়া। তেখেত 1932 চনত জন্ম হৈছিল, আৰু কাকতলীয়ভাৱে 26 ছেপ্টেম্বৰ তেখেতৰ জন্ম তাৰিখ, আৰু তেখেতৰ মৃত্যুৰ তাৰিখো 26 তাৰিখেই, কিন্তু মাহটো ডিচেম্বৰ। তেখেতে বিশেষভাৱে এজন অৰ্থনীতিবিদ আছিলে, আৰু অৰ্থনীতিবিদ হিচাপে তেখেতে ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ হিচাপেও নিযুক্ত আছিলে। যিটো আমি যদি চাওঁ, পুৰণা নোটত মনমোহন সিং, ডক্টৰ মনমোহন সিং বুলি লিখা আমি তেনেকুৱা নোট আমি দেখিবলৈ পাম। দ্বিতীয়তে, তেখেত আমাৰ অসমৰ পৰা, আমাৰ গৌৰৱৰ কথা যে আমাৰ অসমৰ পৰা সবাৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে আমি অসমৰ পৰা তেখেতক প্ৰতিনিধিত্ব কৰি পঠিয়াইছিলোঁ। আৰু তেখেত পোনপ্ৰথমবাৰৰ বাবে 1991 চনত প্ৰয়াত PV নৰসিংহ ৰাও মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। পৰৱৰ্তী কালত তেখেত বিৰোধী দলৰ দলপতিৰ দায়িত্বটো আছিলে আৰু অৱশেষত
তেওঁ 10 বছৰ কাৰ্যকালৰ কাৰ্যসূচীত আমাৰ মাজত উপস্থিত আছে উজনি অসম থলুৱা মুছলিম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত ফৰিদ ইছলাম হাজৰিকা। মই তেখেতক সন্মুখলৈ আহিবলৈ দুআষাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বুলি অনুৰোধ কৰিছোঁ। কেৱল উপদেষ্টা মণ্ডলী বা বিভিন্ন দায়িত্বত থকা যিসকল আছে তেখেতসকলক আৰু ৰাইজকো মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰয়াত শ্ৰদ্ধাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ শিৱসাগৰ দলমুখ চাৰিআলিত। আমি এক উজ্জ্বল নক্ষত্ৰ, আমাৰ গৌৰৱ, আমাৰ শৌৰ্য বীৰ্য তথা পৃথিৱীৰ ভিতৰত এজন শ্ৰেষ্ঠ অৰ্থনীতিবিদক হয় আমি উজনি অসম থলুৱা মুছলিম পৰিষদ গঠিত আৰু আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে যাতে এনেকুৱা অৰ্থনীতিবিদ আমি যেন পাওঁ যে আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত জাকত জিলিকা কৰিব পাৰে। তেওঁ আমাৰ অসমৰ ৰাজ্যসভাৰ এখন আসন অলংকৃত কৰি আমাৰ অসমৰ ক্ষেত্ৰলৈ যি অৱদান আগবঢ়ালে তাৰ কাৰণে আমি কৃতজ্ঞ। লগতে যি থানবান হৈ যোৱা ভাৰতৰ অৰ্থনীতি, সেই অৰ্থনীতি পৃথিৱীৰ বুকুত টনকিয়াল কৰাত তেওঁ যি অৰিহণা, সেই অৰিহণা উঠি অহা প্ৰজন্মই নমৰালৈকে আমি সদায় স্মৰণ কৰি ৰাখিম। আৰু আমি আশা ৰাখিছোঁ ঈশ্বৰ আল্লাহ ভগৱানে তেওঁ গোটেই থাকক, শান্তিৰে থাকক আৰু তেওঁৰ আত্মা যাতে সদগতি কাম পায় আৰু তেওঁ পৰিয়ালবৰ্গ যাতে ধৈৰ্য ধৰিবলৈ শক্তি পায় তাৰে আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা কামনা কৰিছোঁ।